বিল-আছি থানাৰ নগৰ সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাৰ 15 তাৰিখে এখন বিহু আছিলে আৰু বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিলে সেই অনুদানখিনি বিল-আছি থানাৰ নগৰ সমিতি, জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত লৈছোঁ যে সেই পইচাখিনি যিখিনি পইচা ৰাহি হ'ল সেই পইচাখিনি আমি সামৰিক পুঁজিলৈ শিৱসাগৰৰ DC মহোদয়ৰ জৰিয়তে আমি দান কৰিম আৰু দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে যিখিনি কৰিব লাগে আজি সেনা জোৱানসকলে যিখিনি কৰি আছে আমিতো কৰিব পৰা নাই, কিন্তু সেই কাৰণে আমি অলপ সহায় আগবঢ়াইছোঁ আৰু আশা ৰাখিছোঁ যাতে অনাগত দিনত পাকিস্তান ধ্বংস হওক, পাকিস্তান 4 ভাগত বিভক্ত হওক আৰু POKৰ নাম যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, সেইটোকে আমি আশা ৰাখিছোঁ। ধন্যবাদ। বিল-আছি থানাৰ নগৰ সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাৰ 15 তাৰিখে এখন বিহু আছিলে আৰু বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিলে সেই অনুদানখিনি বিল-আছি থানাৰ নগৰ সমিতি, জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত লৈছোঁ যে সেই পইচাখিনি যিখিনি পইচা ৰাহি হ'ল সেই পইচাখিনি আমি সামৰিক পুঁজিলৈ শিৱসাগৰৰ DC মহোদয়ৰ জৰিয়তে আমি দান কৰিম আৰু দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে যিখিনি কৰিব লাগে আজি সেনা জোৱানসকলে যিখিনি কৰি আছে আমিতো কৰিব পৰা নাই, কিন্তু সেই কাৰণে আমি অলপ সহায় আগবঢ়াইছোঁ আৰু আশা ৰাখিছোঁ যাতে অনাগত দিনত পাকিস্তান ধ্বংস হওক, পাকিস্তান 4 ভাগত বিভক্ত হওক আৰু POKৰ নাম যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, সেইটোকে আমি আশা ৰাখিছোঁ।